নমস্কাৰ, মই শংকৰ আৰু মোৰ এটা অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আসাম পুলিচৰ কালিৰ এক্সাম যিবিলাক ল'ৰা ছোৱালীৰ আছে, মোৰ চাইডৰ পৰা বেষ্ট অফ লক। ভগৱানৰ ওচৰত মই তেওঁলোকৰ কাৰণে ভগৱান আল্লাহ যীশু তেওঁলোকৰ আগত প্ৰাৰ্থনা কৰিম যে আপোনাৰ এই যুদ্ধত বিজয় হওক আৰু আপুনি এটা চাকৰি পাই যাওক। এতিয়া কথাটো হ'ল যে আসাম পুলিচৰ কালি যদি এক্সাম দিবলৈ গৈছে, মই কেইটামান টিপছ দিম। এই টিপছটো যদি আপোনালোকে চাই লয়, মই কৈছোঁ আপোনালোকে এই ভিডিঅ'টো যদি চাই লয় নহয়, আপোনাক কৈছোঁ একদম মানে ইমানেই ইম্পৰ্টেণ্ট ভিডিঅ'। যদি সেই টিপছবিলাক যদি আপুনি গ্ৰহণ কৰি লয়, মই কৈছোঁ 2 নম্বৰ 100% আপোনালোকে পাবই। গেৰেণ্টি লিখি লওক, যোনে হওক। এতিয়া প্ৰথম কথাটো আহি যায় যে আপোনালোকে যেতিয়া পৰীক্ষা হললৈ যায়, প্ৰথম কথাটো মনত যায়, আপোনালোকে কি কৰে, কালি আছে এক্সাম। সবচে প্ৰথম আপোনালোকে মনত কিবা এটা প্ৰশ্ন চালে, ইছৰাম কি পঢ়ি আহিছিলোঁ, পাহৰি গ'লে কেলে হয়, এনেকৈ ভাৱনাবিলাক কেলে হয়। আৰু ঘৰত যদি আপুনি থাকে, সেই প্ৰশ্নবিলাক আৰামত যদি পাৰি যায়, আৰামত মনত পৰি যায়, কিয় হয়? কাৰণটো হৈছে আপোনাৰ মনত মানসিক চাপ আহে। 1 নম্বৰ কি হৈছে মানসিক চাপ। সেই মানসিক চাপটোক আঁতৰাবৰ কাৰণে একদম বেষ্ট বুদ্ধি মই কৈছোঁ, এক্সাম হলত যেতিয়া যাব, এক্সাম হলত যোৱাৰ আগমুহূৰ্তত আপুনি কি কৰিব, সবচে প্ৰথম একদম আৰামত ফ্ৰেছ হৈ যাব। মোৰ মনত পুৰা ভাবি ল'ব, যি হ'বল আছে হ'ব দিয়ক, এৰি দিয়ক। আপোনালোকে মানে একদম একো টেনশ্যনবিহীন হৈ যাব, মানে একো টেনশ্যন নল'বই যে আপোনাৰ পৰীক্ষা আছে বা পৰীক্ষা দিবলৈ গৈছে। একদম এনেকৈ ফূৰ্তি হৈ কিনি যোৱক, এক্সাম হলত বহক আৰু ডাঙৰকৈ উশাহ লওক। মই যেনেকৈ লৈছোঁ, এক্সাম হলত প্ৰশ্ন পেপাৰ দিয়াৰ আগমুহূৰ্তত অলপ মিনিমাম 1 মিনিট নালাগে, 9 বাৰ মান উশাহ লৈ লওক। আপোনাৰ একদম মনৰ পৰা একদম ফ্ৰেছনেছ হৈ, একদম আপুনি কুল হৈ যাব, প্ৰথম কথা। দ্বিতীয় কথাটো আপোনাক মই স্পষ্ট কৰিছোঁ, যদি মাৰ্কশ্বিটটোত কৰিব লাগে, যদি প্ৰশ্নবিলাক কৰে, তাৰ আগত যদি কি কৰিব, যিটো আপোনাৰ প্ৰশ্ন পেপাৰ, যদি এনেকৈ প্ৰশ্ন পেপাৰ এটা আপোনাক যদি দি দিলে, সবচে প্ৰথম লগে গৈ কিনি যে গোল নুঘূৰাব। প্ৰথমে কুৱেশ্যনটো কি কৰিব, 1ৰ পৰা 5লৈকে পঢ়ি ল'লে বা 10লৈকে আপুনি প্ৰশ্ন পঢ়ি ল'লে। চাব দেই, মই প্ৰশ্নত কেইটা আপোনালোকৰ বেনিফিট কি আছে মই কৈ দিছোঁ। এই প্ৰশ্নবিলাকতে আপুনি ৰাইট চিন মাৰি পেপাৰটো লৈ আনিব পাৰিব, কাঠ পেঞ্চিলে ৰাইট চিন মাৰি ল'লে 10টা কুৱেশ্যন, অ'কে হৈ গ'ল। তাৰপিছত প্ৰথম কথাটো আপোনাৰ বেনিফিট তাত কি আছে, যদি আপুনি কি হ'ব, এবাৰ যেতিয়া প্ৰশ্নটো পঢ়ি ল'ব, যদি আপুনি কথাটো পাহৰি গৈছে, 1ৰ পৰা যেতিয়া 10লৈ আহি যাব, সেই 1 নম্বৰ প্ৰশ্নটো আপোনাৰ আনচাৰ মনত পৰি যাব পাৰে, এটা বেনিফিট। দ্বিতীয় বেনিফিট যে আপোনাৰ ভুল হোৱা সম্ভাৱনাটো বহুত কম হৈ যাব, যে এৰ জেগাত বি লগা প্ৰশ্নটো বি লগাত বা চি লাগি যাব পৰা এই প্ৰশ্নটো আপোনালোকে যে এই সম্ভাৱনাটো যথেষ্ট পৰিমাণে কি হ'ব, কমি যাব। কেনেকৈ কমি যাব, যেতিয়া আপুনি অপশ্যন A B C D কৰি যেতিয়া কৰি যাব, 1 2 3 4 কৰি যেতিয়া কৰি যাব, সেই সময়ত যেতিয়া আপুনি গোল কৰিব, সেই গোল কৰা এটা 1 ছেকেণ্ড, আকৌ গোল কৰোঁতে সদায় মনত হ'ব, কিনাৰৰ পৰা গোল নাযায় দেই, চৰি মাজৰ পৰা গোল নাযায়, কিনাৰৰ পৰা গোল কৰি আহিব, কিনাৰৰ পৰা মাজলৈ আহিব। তেতিয়া আপোনাৰ স্পীড হ'ব, বহুত কম সময়ৰ ভিতৰতে আপুনি ভাল এটা প্ৰদৰ্শনী দেখুৱাবলৈ পাৰিব, সেইটো কথা। তাৰপিছত সেইটো এটা বেনিফিট আছে। তাৰপিছত কি হ'ব, 1 2 যেতিয়া আপুনি কৰি আহিব, তাত যদি আপুনি স্কেল থৈ লয়, আপুনি স্কেলত যদি 1ৰ, কেতিয়াবা আপোনালোকে এনেকুৱা মনত হয় না নহয় প্ৰশ্ন, যে 25 নম্বৰ কুৱেশ্যনটো 26 নম্বৰত লাগি যায়, এৰ জেগাটো বি লাগি যায়, এনেকুৱা বহুত হয়। মাৰ্কশ্বিট যদি আপুনি অফলাইনত এক্সাম দিয়ে, এইটো ভুল 100% হয়। কেলৈ, 100টা কুৱেশ্যন থাকে, আপোনালোকে 2 ঘণ্টা সময় আছে, বহুত হ'ব। চাব, আপোনালোকে চাই ল'ব, হয় নে নহয় কমেণ্ট কৰি জনাব। সেইটো ভুল আপোনাৰ কেতিয়াও নহ'ব। ওপৰৰ পৰা যেতিয়া আহিব, স্কেল লৈ কিনে যদি আপুনি কৰি যায়, স্কেলটো তলত টানি যাব, 25 নম্বৰ এ, তাত চাই ল'ব এ। একবাৰ আপুনি ৰাইট চিন মাৰি আহিছে, তাৰপিছত আকৌ পঢ়ি কিনে যেতিয়া প্ৰশ্নটো ইয়াত ভুল যেতিয়া আপুনি কৰিব নহয়, আপুনি একদম 100% চিয়'ৰ হৈ যাবগৈ, চিয়'ৰ। মানে যদি 40টা কুৱেশ্যন কৰিছে, বা যদি আপুনি 40টা কুৱেশ্যন কৰিছে, তো আপোনাৰ গম পায় যিমান কুৱেশ্যন কৰিব সিমান ৰাইট। যদি আপুনি ৰাইট কৰিছে, ৰাইট, কেলৈ নহ'লে আকৌ জনা কুৱেশ্যনটো কেতিয়াবা মাৰ্ক মাইনাছ হৈ যায়। ইয়াৰ পৰীক্ষা দৃষ্টিকোণৰ পৰা 0.5ৰ মূল্য কিমান আছে, 0.10 মূল্য বা 0.5ৰ মূল্যটো কিমান আছে আপোনালোকে জানে। যিবিলাক ল'ৰা ছোৱালী যদি পৰীক্ষা হলত তেওঁলোকৰ নাম নাই হোৱা, এইটো বেষ্ট ট্ৰিক্স হয়। আপোনালোকে ভিডিঅ'টো যদি বুজি নাপালে, আকৌ এবাৰ ভিডিঅ'টোত চাই ল'ব, ৰিপ্লে কৰি ল'ব। যদি আপোনালোকৰ লগৰীয়া আছে, মই কৈছোঁ এই ভিডিঅ'টো যদি আপুনি শেষলৈকে চালে, তেনেহ'লে আপোনালোকৰ লগৰীয়া আছে, এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। কিয়, যেতিয়া আপোনাৰ আত্মা পবিত্ৰ থাকিব, তেতিয়াই ভগৱানো আপোনাক লগ দিব। যেতিয়ালৈকে আপুনি এটা কথা মনত থ'ব, ওপৰত থৈ পেলালে নিজৰ গাঁততে পৰিব। যদি আপুনি, সেইটোৱে কথা, আপুনি যদি কাৰোবাক ভাল কৰিব, ওপৰত যদি ভাল কৰিছে, তো ওপৰৰ পৰা ভালেই আহিব, কিবা বেয়া নাহে, সদায় মনত থৈ ল'ব, সেইটো কথা। যদি আপোনাক কাৰোবাক উপকাৰ কৰিব, আপোনাকো ভগৱান বা আল্লাহ বা যীশু যোনে হওক, তেওঁ আপোনাক উপকাৰ কৰিব। সেইকাৰণে মই কওঁ, যেতিয়া আপুনি কিবা এটা ভাল বস্তু পাইছে, অন্যলৈ শ্বেয়াৰ কৰক, বা এটা কমেণ্ট কৰিব নাপাহৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লাইক টু কমেণ্ট আপোনালোকে জানেই, সেইটো কৰিয়ে দিব। তেতিয়ালৈ ধন্যবাদ। জয় আই অসম।